Battle for the States. নমস্কাৰ মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ এই বিশেষ সম্প্ৰচাৰৰ মাজলৈ। আজি হাই ভোল্টেজ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। আজি 7 বজাৰ লগে লগে আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। 7 বাজিছে ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 60খন আসন বিশিষ্ট ত্ৰিপুৰা বিধানসভা সমষ্টিৰ বাবে আজি অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। আজি ভোট যুদ্ধত অৱতীৰ্ণ হৈছে 259 গৰাকী প্ৰাৰ্থী। 28,13,478 গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব 259 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। 55খন আসনত প্ৰাৰ্থী আগবঢ়াইছে বিজেপিয়ে, 5খন আসনত মিত্ৰ দল IPFTক সমৰ্থন আগবঢ়াইছে বিজেপিয়ে। ইফালে 46খন আসনত প্ৰতিদ্বন্দ্বিতা বাওঁ মৰ্চাৰ আৰু 13খন আসনত প্ৰাৰ্থীটো আগবঢ়াইছে কংগ্ৰেছে। এইবাৰ ত্ৰিপুৰাত মিত্ৰতাপাশত আবদ্ধ হৈছে বাওঁপন্থী আৰু কংগ্ৰেছ। আনহাতে টিপ্ৰা মথাই প্ৰাৰ্থীটো আগবঢ়াইছে 42খন আসনত। তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে 28খন আসনত। SUCIC, CPI, ML, লিবাৰেশ্যনে প্ৰাৰ্থিত্ব দিছে 6খন আসনত। 58 গৰাকী নিৰ্দলীয় প্ৰাৰ্থী এইবাৰ অৱতীৰ্ণ হৈছে ভোট যুদ্ধত। 2 মাৰ্চত ফলাফল সন্মুখলৈ আহিব। ভোট গণনা 2 মাৰ্চত অনুষ্ঠিত হ'ব। আৰু এই ক্ষেত্ৰত আমি দেখুৱাইছো ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ পৰিৱেশ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু ইতিমধ্যেই 1128টা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ চিনাক্ত কৰা হৈছে আৰু তাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে 2018 চনত বিজেপিয়ে লাভ কৰিছিল 36খনকৈ আসন। 36খনকৈ আসন লাভ কৰি ত্ৰিপুৰাৰ মসনদ প্ৰথমবাৰৰ বাবে দখল কৰিছিল। ত্ৰিপুৰাত ইতিহাস সৃষ্টি কৰিছিল বিজেপিয়ে 2018 চনত আৰু সেই ইতিহাসৰ পুনৰাবৃত্তি ঘটাবলৈ সৰ্বশক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছিল বিজেপিক। ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ আমি খবৰ এই মুহূৰ্তত লাভ কৰিম আমাৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্যৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো। নিলয়, কোনটো ভোটগ্ৰহণ কেন্দ্ৰত আপুনি উপস্থিত আছে এইখিনি মুহূৰ্তত? জয়ন্ত 7 বজাৰ লগে লগে এই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই বৰ্তমান আছো আগৰতলা চহৰৰ মাজমজিয়াত থকা তুলসীবতী হায়াৰ ছেকেণ্ডেৰী স্কুল। 1997 চনত স্থাপিত এই স্কুল, ৰজাৰ দিনীয়া স্কুল। ইয়াত 4টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আছে। প্ৰায় 4,000 ভোটাৰ ইয়ালৈ আহিব আৰু ইয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ মানিক শ্বাহ 8টা বজাত আহি নিজৰ মতাধিকাৰ সাব্যস্ত কৰিব। আৰু আপুনি দেখিছে ৰাতিপুৱাৰ পৰা দীঘল দীঘল লানি। সকালে এলেন ফার্স্ট হ্যাঁ কাজ কর্ম সেরে এলেন না ডাইরেক্ট? সব কর্ম সেরে এসেছি, কিন্তু পূজাটা রয়েছে তাতে জন্য তাড়াতাড়ি এসেছি। একটা পূজাই কিন্তু, হ্যাঁ এই একটা পূজা, এই পূজাটা পেলে उसके बाद घर का काम। এখেতসকলে কৈছে যে প্ৰথম গৰাকী ভোটাৰ ভিতৰলৈ গৈছে। তেখেতে কৈছে ঘৰৰ সকলো কাম শেষ কৰি আহিছে, কেৱল মাত্ৰ পূজাটো দিয়া নাছিলে। আৰু যিহেতু আজি ডেমক্ৰেচিৰ আজি উৎসৱ আৰু সেইকাৰণে আজি তেখেতৰ বাবে এয়াই পূজা, এয়াই সাধনা আৰু সেইবাবে তেখেত ইয়ালৈ আহিছে। আপুনি দেখিছে দীঘল দীঘল লানি। মই এখেতক সুধিছো, তেখেত যুৱ প্ৰজন্মৰ প্ৰথম গৰাকী ভোটাৰ নিচিনা লাগিছে। सबसे पहले तो पूछना चाहेंगे कि वो महिला जो अंदर गई वो कह रही है कि सारा काम खत्म किया, बस पूजा तो रह गया था, यहाँ तक पहुँच गए। आप सारा काम करके आए? एकदम कल रात की सब काम खत्म कर दिया। अभी हमारा अगरतला का उत्सव का मजा है तो चल रहा है और चलेगा, अच्छा चलेगा। और अभी वोट देने आया है, वोट देंगे। अच्छा, बात है कि मैं आपको दल विशेष के बारे में नहीं पूछ रहा हूँ। अच्छा। वैसे अगर जब वोट डालेंगे तो कौन सा चीज जहन में रहेगा कि सड़क होता है, पानी होता है, बिजली होता है, स्कूल होता है, नौकरी होता है, कौन सा चीज जहन में रहेगा कि ये सुविधा हमको चाहिए था, इसीलिए मैं अपना जो मताधिकार है? देखिए, हम तो कौन पार्टी का नहीं बोल सकते जी। पहले तो सब कुछ दे दिया हम लोग को, तो हम क्या बोलेंगे, बस यही बात है जी। আৰু এটা কথা আপুনি আৰু অলপ পিছলৈ যদি আহোঁ তেতিয়াহ'লে ইয়াত আজি যি আপোনাৰ আজি ভোটিং হৈছে ত্ৰিপুৰাৰ কাৰণে, এই মতদানত আজি দিগ্গজ নেতাসকলৰ ভাগ্য নিৰ্ধাৰণ হ'ব। বিয়লি 5টা বজালৈকে আজি ইয়াত মতদানৰ প্ৰক্ৰিয়া চলি থাকিব। আৰু তাৰ মাজতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰ, কংগ্ৰেছৰ একেবাৰে দিগ্গজ নেতা সুদীপ ৰয় বৰ্মন, কেন্দ্ৰীয় মন্ত্ৰী ধানপুৰৰ পৰা তেখেতে আজি যুঁজিছে।
প্ৰতিমা ভৌমিক আৰু লগতে অন্য আৰু বহু দিগ্গজ নেতা আছে। সেই দিগ্গজ নেতাসকলৰ ভাগ্য আজি নিৰ্ধাৰণ হ'ব। 2018ৰ কথা যদি মই কওঁ, 2018ত কিন্তু বিজেপিয়ে কাণ মাৰি বিজয় লাভ কৰিছিলে। প্ৰায় বিজেপিয়ে 38খন আসন লাভ কৰিছিলে। আৰু তাৰ এইখিনিতে মই এটা কথা ক'ব বিচাৰিম যে যদি আপুনি পাৰ্চেণ্টেজ চায় তেতিয়াহ'লে বিজেপিৰ পাৰ্চেণ্টেজ আৰু CPIMৰ পাৰ্চেণ্টেজ তাৰ দুটা দলৰ বিজয় পাৰ্চেণ্টেজৰ মাত্ৰ কেৱল 1% ডিফাৰেঞ্চ আছিলে। আৰু এইবাৰ কিন্তু যি বাম দল, সেই বাম দলে কিন্তু এইবাৰ কংগ্ৰেছৰ লগত গোট কৰি একেলগে যুঁজিছে এই যুঁজখন। সেইবাবেই গোটেই আজি বিজেপিৰ আজি ত্ৰিপুৰাৰ নিৰ্বাচনখন কিন্তু আৰু কম্পিটিটিভ বা আৰু চেলেঞ্জিং হৈ পৰিছে সকলো দলৰ বাবে। যদিও বিজেপিয়ে কৈছে যে তেখেতসকলৰ জয় খুব সুনিশ্চিত আৰু খুব মসৃণভাৱে বিজেপি দল আগবাঢ়ি যাব, কিন্তু তাৰ মাজতে কিন্তু আমি ৰজাৰ দল বা প্ৰদ্যুৎ মাণিক্যৰ দলক আমি এৰাই চলিব নোৱাৰিম। আচ্ছা, আপুনি প্রথম এইগৰাকী হৈ গ'ল, প্রথমগৰাকী বোধহয় আপনার নামটা একবার জানতে চাইব। ভোট দিলেন, কাজ সারলো, পূজাটাও সারলো। আচ্ছা, যখন আপনি ভোট দিলেন, আমি পার্টির কথা করছি না, কিন্তু কি উদ্দেশ্যে, কি চিন্তা করে ভোট দিলেন যে আমার ভোটটা এই কাজে লাগবে? আবার কি, যেমন সবার ভালো হয়, দেশের ভালো হয়, সমাজের ভালো হয়, এই চিন্তা করে দিলাম। ত্রিপুরার মহিলারা কি চায় আসল বিষয় চিন্তা করে ভোটটা দেবে? মহিলারা তো এটাই চায় না যে আমাদের মানে যেই আসে সে ভালো হয়, দেশের জন্য কাজ করে, সমাজের জন্য কাজ করে, সব দিকে উন্নতি হয়, এটাই চায় মহিলারা। আমাদের আর কি, আগরতলার এমনি উন্নতি হয়েছে কিনা? হ্যাঁ, আগরতলার তো খুব উন্নতি হয়েছে, অনেক আগের থেকে অনেক উন্নতি হয়েছে। সো আগরতলা, আঙুলটা একবার দেখান, আঙুলটা যেখানে রং দিয়েছেন, এই রং দেওয়াটা, হ্যাঁ। সো এয়া প্ৰথমগৰাকী ভোটাৰ ইয়াত মতদান কৰি ওলাই আহিছে। মই কৈ আছিলোঁ জয়ন্ত যে আজি আচলতে আপোনাৰ যি মতদান প্ৰক্ৰিয়া, সেই মতদান প্ৰক্ৰিয়াই ত্ৰিপুৰাৰ পৰৱৰ্তী 5 বছৰৰ বাবে যি চৰকাৰ বনিব, সেই চৰকাৰৰ ভাগ্য নিৰ্ধাৰণ কৰিব। কিন্তু লগতে আন এটা কথা হ'ল যে আপুনি যদি 3 ৰাজ্যৰ নিৰ্বাচন, উত্তৰ পূৰ্বৰ 3 ৰাজ্যৰ নিৰ্বাচনৰ কথা চায়, তেতিয়াহ'লে 3 ৰাজ্যত কিন্তু বিজেপিৰ নিজৰ চৰকাৰখন কেৱল ত্ৰিপুৰাতেই আছে। মেঘালয়ত NPP আছে, সেয়া হ'ল NDA তেখেত ঘটক দল, আৰু লগতে NDPP আছে নাগালেণ্ডৰ, সেয়া হ'ল NDA ঘটক দল। তাত কিন্তু বিজেপিৰ পোনপটীয়া চৰকাৰ এখন নাই। সেইবাবে আজিৰ যি এই যুঁজ, আজিৰ ত্ৰিপুৰাৰ এই যুঁজ বিজেপিৰ কিন্তু সন্মান ৰক্ষাৰ যুঁজ, বিজেপিৰ উত্তৰ পূৰ্বত সম্প্ৰসাৰণৰ যুঁজ, অস্তিত্বৰ যুঁজ। আৰু এই যুঁজৰ বাবেই কিন্তু গোটেই আমি যেতিয়া এই প্ৰচাৰকালীন দেখিছিলোঁ যে বিজেপিৰ সকলো দিগ্গজ নেতা, যিসকল দিগ্গজ নেতা আছে, কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীৰ পৰা গৃহমন্ত্ৰীলৈকে, অসমৰ মুখ্যমন্ত্ৰীৰ পৰা অসমৰ কেইবাগৰাকীও যিসকল মন্ত্ৰী আছে, সেইসকল কিন্তু বিজেপিত আহি পেলাই খোপনি পাতি লৈছিলে। তেখেতসকলে নিজৰ সমষ্টি ভাগাই লৈছিলে আৰু গাইগুটীয়া সমষ্টিত যেন বিজেপি বিজয় হয়, সেইবাবে তেখেতসকলে কিন্তু দিনে ৰাতি অহৰহ কষ্ট কৰিছিলে। লগতে কিন্তু মই আগতে কৈছিলোঁ যে ত্ৰিপুৰা মথা ৰজাৰ দল ত্ৰিপুৰা মথাই উত্থান 2021ত হৈছিলে, যেতিয়া TT8ADCৰ সেই অট'নমাছ কাউন্সিলত তেখেতসকলে যেতিয়া নিৰ্বাচনত যেতিয়া তেখেতসকলে 28খনৰ ভিতৰত 18খন আসন লাভ কৰি পেলাই অট'নমাছ কাউন্সিলখন নিজৰ দখলত আহিছে। তাৰ পিছৰ পৰাই কিন্তু ত্ৰিপুৰাৰ মতাৰ উত্থান। এইবাৰ 42খন আসনত যুঁজিছে। 20খন সমষ্টি এনেকুৱা যিটো সমষ্টিত কিন্তু জনজাতীয় সংখ্যা বেছি। ত্ৰিপুৰাত এনেই জনজাতীয় যদি গোটেই পপুলেশ্যন চায়, তেতিয়াহ'লে সেই জনসংখ্যাৰ ভিতৰত ত্ৰিপুৰা মথাৰ জনসংখ্যা প্ৰায়, মানে যিসকল জনজাতীয় লোক আছে তেখেতসকলৰ জনসংখ্যা প্ৰায় 31.5%। চ' এই আজি 31.5% লোকে আচলতে ত্ৰিপুৰাৰ ভাগ্য নিৰ্ধাৰণ কৰিব। যোৱাবাৰ 2018ত বিজেপিয়ে এই জনজাতীয় যিসমূহ সমষ্টি আছে, এই সমষ্টিত খুব ভাল প্ৰদৰ্শন কৰিছিলে। লগতে তেখেতসকলৰ ঘটক দল IPFT, ইণ্ডিজিনাছ ট্ৰাইবেল পিপল অফ ত্ৰিপুৰা ফৰাম, সেই IPFT দলেও কিন্তু ভালেকেইখন আসন পাইছিলে। কিন্তু তাৰ পিছত 2021ত কিন্তু IPFTৰ একেবাৰে নাইকিয়া হৈ গৈছিলে। এইবাৰ আকৌ বিজেপিৰ লগত একেলগে হৈছে IPFT। এতিয়া কথাটো হ'ল, এই যি 20টা মই জনজাতীয় সমষ্টি আছে বুলি কৈছোঁ, সেই 20টা সমষ্টিত ফলাফল কেনেকুৱা হয়। যদি ত্ৰিপুৰা মথাই যদি এই 20টা সমষ্টিত ভাল ফলাফল দেখুৱায়, তেতিয়াহ'লে মই আকৌ এজনৰ ওচৰলৈ আহিম। জি, ইজ পহলি বাৰ ইয়া? नहीं दूसरा बार।
दूसरा बार वोट दे रहे हैं। पहली बार विधानसभा के लिए दिए थे या लोकसभा के लिए दिए थे? विधानसभा के लिए दिए थे, लोकसभा के लिए दिए थे, तो फिर बाई इलेक्शन भी दिए थे। बाई इलेक्शन के लिए भी दिए, तो एक्सपीरियंस मोटा मोटी हो गया है। तो आज जब निकल के आए हैं वोट दिया डालने के लिए, तो क्या सोच के आए, मतलब किस चीज के लिए वोट देना चाहिए? आपको कौन सी चीज है कि ऐसी चीज के लिए मैं वोट डालता हूँ, आप मेरा वोट इस काम के लिए काम आए? एक्चुअली मैं चाहता हूँ कि जो यूथ है, यूथ को कोई मतलब कोई काम, वो यूथ को कोई नौकरी मिले, फिर यूथ को कोई स्किल डेवलपमेंट के अंडर में, कोई गवर्नमेंट के अंडर में कुछ मिले। तो वही की वातावरण की वजह से मैं यहाँ पे वोट डालने आया हूँ। मेरा मोटिव वही है। आप कोई फैसिलिटी मिले ऐसे ही, मुझे भी सेम ही है। मतलब आपके लिए समझ लीजिए एजुकेशन हुआ, नौकरी हुआ, हेल्थ सर्विस हुआ, हाँ सब कुछ के लिए, इसलिए मैं वोट दे रहा हूँ, जो कम करे सब कुछ मिले, इसलिए सिर्फ वोट दे रहा हूँ। সকলোৱে আচলতে উন্নতি, সকলোৱে বিচাৰিছে যে নিজৰ নিজৰ যি ভোট, সেই ভোট ৰাজ্যৰ উন্নতি, ৰাজ্যত বেছ ভাল সা সুবিধা আৰু নিজৰ যিসকল যুৱ প্ৰজন্ম আছে সেইসকলে যেন ভাল সা সুবিধা পায়, সেই স্বাৰ্থত সকলোৱে নিজৰ নিজৰ মতদান সাব্যস্ত কৰিবলৈ ওলাই আহিছে। আৰু আজি এই ভোটদান কেন্দ্ৰত ইয়াত ডক্টৰ মানিক সাহা ৰাজ্যৰ মুখ্যমন্ত্ৰী, তেখেত আহিব 8টা বজাত নিজৰ মতদান সাব্যস্ত কৰিব। লগতে সুদীপ ৰয় বৰ্মন ওল্ড MLO হোষ্টেল, তেখেত কংগ্ৰেছৰ দিগ্গজ নেতা, প্ৰাক্তন বিজেপিৰ মন্ত্ৰী আছিল, বিজেপি এৰি কংগ্ৰেছত যোগদান দিয়ে। তেখেতৰ লগত আন দুজনো বিজেপিৰ নেতা, আশিষ সাহা আৰু আন এজন আহি বিজেপিত কংগ্ৰেছত যোগদান কৰিছিল। সুদীপ ৰায় বৰ্মন ওল্ড MLA হোষ্টেল দিব। ৰজা প্ৰদ্যুৎ মাণিক্যই 10:30 বজাত ৰাজপ্ৰসাদ উজ্জয়ন্তা পেলেচৰ পৰা ওলাই আহিব। উজ্জয়ন্তা পেলেচৰ পৰা ওলাই আহি তেখেত মাণ্ডাই বজাৰ যাব। সেয়া হৈ গ'ল জনজাতীয় অধ্যুষিত অঞ্চল। মাণ্ডাই বজাৰত গৈ তেখেতৰ মতদান তেখেতে সাব্যস্ত কৰিব। প্ৰতিমা ভৌমিক কেন্দ্ৰীয় মন্ত্ৰী, ধানপুৰৰ পৰা তেখেতে এইবাৰ নিৰ্বাচনত উপনীত হৈছে। তেখেতৰ প্ৰচাৰৰ বাবে অসমৰ সাংসদ কুইন ওজা বাইদেউ ইয়ালৈ আহিছিল। প্ৰতিমা ভৌমিকে তেখেতে প্ৰথমে হয় নিলয়, আপুনি ধানপুৰ সমষ্টিৰ কথা কৈছে। নিলয়, আপুনি ধানপুৰ সমষ্টিৰ কথা কৈছে, যথেষ্ট এটা আকৰ্ষণীয় সমষ্টি এয়া, কাৰণ যুগ যুগ ধৰি এই সমষ্টি CPIMৰ দখলত আছে, বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰৰ দখলত থকা এটা সমষ্টি। 2018 চনতো মানিক চৰকাৰে দখল কৰিছিল। আৰু যদি আমি চাওঁ, কিছু উভতি যাওঁ, 1998 চনত এই সমষ্টিটোৰ পৰা প্ৰথমে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰতিমা ভৌমিকে। তেতিয়া বিজেপিৰ কোনো চিন মুকামেই নাছিল ত্ৰিপুৰাত। আৰু তাৰ পিছত সম্পূৰ্ণ 20 বছৰ পিছত 2018 চনতো, অৰ্থাৎ বিগত বিধানসভা নিৰ্বাচনতো মানিক চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনত নামিছিল প্ৰতিমা ভৌমিক। আজি পুনৰবাৰ এই সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এইবাৰ অৱশ্যে মানিক চৰকাৰ নাই, এইবাৰ কৌশিক চন্দ্ৰক প্ৰাৰ্থিত্ব দিয়া হৈছে। গতিকে এই যুঁজখন কেনেকুৱা হ'ব, কাৰণ CPIMৰ এটা শক্তিশালী দুৰ্গ এই ধানপুৰ সমষ্টি। চাওক, ধানপুৰ সমষ্টিৰ কথা কওঁ যদিও ধানপুৰ সমষ্টিত হয় প্ৰতিমা ভৌমিকে তাৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছিলে, তাত হাৰিছিলে। আৰু সেই আচলতে যেনেকুৱাকৈ তৰুণ গগৈৰ বাবে তিতাবৰ সমষ্টি, প্ৰফুল্ল মহন্তৰ বাবে নিজৰ সমষ্টিখন সেই এটা দুৰ্গ, তেনেকুৱাকৈ মানিক চৰকাৰৰ বাবে কিন্তু ধানপুৰখন এখন এটা অভেদ্য দুৰ্গ আছিলে। এইবাৰ মানিক চৰকাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আছিল তেখেত এইবাৰ তাৰ পৰা নিৰ্বাচনী যুঁজখনত উপনীত হোৱা নাই। তেখেতে কৈছে যে তেখেতৰ বয়স হৈছে। আৰু বিজেপিয়ে কিয় তাত প্ৰতিমা ভৌমিক তাত প্ৰাৰ্থিত্ব দিছিলে, সেয়া এটা উল্লেখনীয় বিষয় এইবাবেই। চাওক, প্ৰথম কথা হ'ল যে এইবাৰ বিজেপি ইয়াত জেগাটো প্ৰায় তেখেতসকলে সুনিশ্চিত কৰিব বিচাৰিছে। দ্বিতীয় কথা হ'ল, যদি ধানপুৰৰ যদি পপুলেশ্যন চাই, ধানপুৰত কিন্তু তাত আদিবাসী লোক আছে, তাত চাহ বাগিচাৰ লোক আছে, তাত অকণমান মুছলমান সম্প্ৰদায়ৰ লোক আছে, তাত যিসকল বঙালী ভোটাৰ আছে তেখেতসকল কিন্তু আদি যুগৰ পৰাই, যুগ যুগান্তৰৰ পৰাই তেখেতসকল কিন্তু বামপন্থৰ সমৰ্থক। এইবাৰ প্ৰতিমা ভৌমিকক তাত থিয় কৰাৰ কাৰণটো হ'ল যে প্ৰতিমা ভৌমিক এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে প্ৰতিমা ভৌমিকক যদি আপুনি চায়, তেতিয়াহ'লে কিন্তু খুব সাধাৰণ শাৰী পিন্ধি, ভৰিত চেণ্ডেল পিন্ধি তেখেতে একেবাৰে প্ৰায় সাধাৰণ লোকৰ নিচিনাকৈ সকলোৰ মাজতে উঠা বহা কৰি থাকে। তেখেতক কেতিয়াও খুব আটকধুনীয়াকৈ বা খুব ভাল শাৰী এখন লৈ তেখেতক লৈ আপুনি তাত নেদেখে। চ' এটা সেই কমন মানুহৰ এটা যি তেখেতৰ প্ৰতিচ্ছবি আছে, সেই প্ৰতিচ্ছবিটো আচলতে বিজেপিয়ে কেশ্ব ইন কৰিব বিচাৰিছে। আৰু আনফালে যদিও কোনো একেবাৰে প্ৰকাশ্য কোৱা নাই, কিন্তু ৰাজ্যত যিহেতু বিজেপিয়ে এতিয়াও কোনো মুখ্যমন্ত্ৰীৰ চেহেৰা এতিয়ালৈকে প্ৰক্ষেপ কৰা নাই, প্ৰতিমা ভৌমিকৰ নামটো কিন্তু ক'ৰবাত নে ক'ৰবাত আছে। আৰু সেই গতিকে প্ৰতিমা ভৌমিকক কেন্দ্ৰৰ পৰা লৈ আহি এইবাৰ ৰাজ্যৰ নিৰ্বাচনত ইয়াত প্ৰতিদ্বন্দ্বিতা কৰোৱা হৈছে। নিশ্চয়।
নিশ্চয় নিলয় পুনৰ ভোটাৰ ৰাজ্যৰ যদি আপুনি সম্ভৱ হয় কেনেকুৱা ধৰণৰ ইস্যু বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ উদ্দেশ্যলৈ তেওঁলোকে ভোটদান সাব্যস্ত কৰিবলৈ আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে যদি সম্ভৱ হয় কাৰণ মহিলাসকলৰো যথেষ্ট দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে মহিলাসকলে দৰাচলতে কি বিচাৰিছে এই নতুন চৰকাৰখনৰ পৰা মই এগৰাকী মই আচলতে যুৱ যি মহিলাসকল আছে নতুন প্ৰজন্মৰ মহিলাসকল আছে তেখেতৰ ওচৰলৈকে যাব বিচাৰিম মই অকণমান আপোনাৰ মই যদি অকণমান সোমাই আহোঁ पूछ सकते हैं जी बिल्कुल थैंक यू पहली बार वोट डालने सो प्रथमबार भोट दिसे नाम जानना चाहेंगे आपका राजस्मिता शाह राजस्मिता पहली बार आप वोट डालने आ रहे हैं यंग वोटर्स का बहुत महत्व होता है यंग वोटर्स कहते हैं कि जो आज के प्रजन्म है वो अगर चाहते हैं तो नदियाँ मोड़ सकते हैं इन लोग पहाड़ को भी हिला सकता है आप जो वोट डालने के लिए आज आए हैं क्या सोच के आए हैं कि किन चीज़ों पे आपका वोट काम आना चाहिए किन कारणों के लिए आपका वोट काम आना चाहिए फर्स्ट तो आज मेरा फर्स्ट वोट है कुछ डेवलपमेंट लोग सोचते हैं कि यंग लोग कुछ नहीं कर सकते या फिर उनका अभी मेंटलिटी उतना नहीं है लाइक आई वांट टू टेल दैट कि यंग वोटर्स का भी ज़रूरी है यंग लोग भी कुछ कर सकते हैं लाइक यूथ के हाथों में देश को देना चाहिए कि उनको भी एक्सपीरियंस होना चाहिए अच्छा सेकंड बात है कि देखिए आप लोगों के लिए एजुकेशन अभी प्राइम फैक्टर है एजुकेशन के लिए यहाँ के लड़के बच्चे सारे बाहर चले जाते हैं क्योंकि यहाँ इंफ्रास्ट्रक्चर नहीं है कहते हैं कोई कहते हैं कि इंफ्रास्ट्रक्चर बन रहा है तो आपको क्या चाहिए लगता है कि जो अगला सरकार आए वो यूथ के लिए यहाँ पे क्या क्या करना चाहिए उनको क्या क्या करे लाइक हाँ अकॉर्डिंग टू फॉरेन कंट्रीज में वो लोग बहुत एक्टिविटीज़ कराते हैं जैसे कि आर्चरी स्विमिंग देन बहुत सारे एजुकेशनल लाइक नेटिव लैंग्वेज भी सिखाते हैं चाहते हैं वो भी सिखाए देन बहुत सारे कुछ में डिस्क्रिमिनेशन होता है वो सब बंद करे लाइक और भी एजुकेशन डेवलप होना चाहिए थोड़ा सो नाम क्या था आपका राजस्मिता কৈছে যে মই তেখেতৰ ভোট এইভাবে কামত আহিব লাগে এই তেখেতে এইভাবে ওলাই আহিছে ভোট নিজৰ মতাধিকাৰ সাব্যস্ত কৰিবলৈ যে ৰাজ্যখনত যি শিক্ষাৰ যি খণ্ড আছে সেই শিক্ষাৰ খণ্ডত উন্নতি হওক নতুন নতুন শিক্ষাৰ ইনষ্টিটিউশ্যন ইয়ালৈ আহক আৰু অকল কেৱল মাত্ৰ শিক্ষাই নহয় স্পৰ্টছ তেখেতে কৈছে যে আৰ্চাৰী বা বেলেগ এনেকুৱা যিবোৰ ক্ৰীড়া আছে সেই ক্ৰীড়াটো ত্ৰিপুৰা ৰাজ্যখন আগুৱাই যাওক আৰু লগতে তেখেতে কৈছে যে যি বৈষম্যতা আছে সেই বৈষম্যতা নাথাকক আৰু লগত এটা খুব গুৰুত্বৰ কথা কৈছে যে যি নেটিভ লেংগুৱেজ বা ইণ্ডিজিনাছ লেংগুৱেজ আছে ভাষা আছে ইয়াৰ সেই ভাষা যেন প্ৰত্যেক মানুহক শিকোৱা হওক স্কুলে কলেজে ইয়াত শিকোৱা হওক আৰু তেখেতসকলেও কিন্তু সেই ভাষা যেন শিকক তেতিয়া ৰাজ্যখনৰ উন্নতি হয় ৰাজ্যখন আগবাঢ়ি যাব পাৰে মই এই এগৰাকী বৃদ্ধা আছে তেখেতক সুধো মাসিমা ঘরের কাজ শেষ হ্যাঁ সব শেষ করে এসছেন আর কিছু নেই এখন গিয়ে করবো এখন কি রান্না টান্না করবো হ্যাঁ আছে আজকে তো এই ডেমোক্রেসির উৎসব তো আপনি আজকে যে বেরিয়ে এলেন আপনি তো অনেক রাজ্য সরকার দেখলেন আপনি অনেক ভোট দেখলেন আজকে যখন ভোট দিতে আসছেন কি কি চিন্তা করে আসছেন যে আমার ভোটটা কোন কাজে লাগতে পারে রাজ্যের কোন জিনিসটা লাগে যা চাই যেটা আপনার ভোটে হয়তো আপনার মতো অনেকের ভোটে রাজ্যতে এমন একটা সরকার হইতে পারে যে সরকারে এই কাজগুলো করতে লাগে আমি কোনো পলিটিক্যাল পার্টির নাম জিজ্ঞেস করছি না আপনাকে আসল বিষয়টা জিজ্ঞেস করছি যে সরকার কাজ করতে পারে ওই সরকারের চিন্তাধারাই করতেছি আমরা তেখেত এনেকুৱা এটা চৰকাৰৰ কল্পনা কৰি আহিছে যি চৰকাৰখনে আচলতে তেখেতৰ নিচিনা বা তেখেতৰ যি পৰৱৰ্তী প্ৰজন্ম সেই প্ৰজন্মৰ কথা চিন্তা কৰে বা সেই প্ৰজন্মৰ বাবে হকে কাম কৰে তেনেকুৱা এখন চৰকাৰৰ চিন্তি তেখেত ওলাই আহিছে মই আৰু এগৰাকী নতুন প্ৰজন্মৰ ভোটাৰ For the first time? For the first time. Excited, anxious? Excited, anxious also? Anxious also. है? अंदर जाके क्या करना होगा कैसा करना होगा ये दिमाग में रहता है हमको भी हुआ था जब पहली बार वोट डालने गए थे कहाँ दबाए क्या करना है रॉन्ग ना हो जाए आपके टाइम में फिर भी दबाने से होता था हम लोग के टाइम में तो पर्ची था तो वो तो कैसा फोल्ड करना होता है वो भी होता है तो आप सीख क्या है मतलब अंदर जाके क्या क्या होगा वो क्या बोला है अंदर जाके क्या करना है बोलिए देखना है सब कुछ लिखा हुआ होगा मतलब जो खड़ा हुआ है उनका नाम फिर साइन होगा फिर एक बटन होगा ग्रीन उसमें
दबाना है। दबाना है, उसके बाद यहाँ पे आपको हाँ, इंक लगाएगा। इंक लगाएगा। इंक लेके सेल्फी मार के पोज देंगे कि नहीं? नहीं, उतना शौक नहीं है मेरे को हैं? सेल्फी की। इंक वाला उंगली से पोज नहीं देंगे? नहीं, नहीं। आपका नाम क्या हुआ? अनुराधा भौमिक। अनुराधा भौमिक। अच्छा, आपके नाम का ही एक नेता धानपुर से है ना? अच्छा, है, क्या नाम है? अनुराधा। वो भौमिक जो नेता है, हमको केंद्रीय उतना मिनिस्टर नहीं है, नहीं पता। प्रतिमा भौमिक। अच्छा। हाँ जी। सो बात है कि जब आज वोट डालेंगे, पहली बार वोट डालें, ये एक एक्सपीरियंस है, ये एक एक्सपीरियंस है जो ताउम्र जिंदगी भर याद रह जाता है कि पहला वोट डाला था। ठीक। दूसरी बात है कि आपसे जानना चाहेंगे कि जब वोट डालेंगे, मैं आपको पार्टी का नाम नहीं पूछ रहा हूँ, कोई लेकिन एक वोट का कीमत होता है, एक वोट का मान होता है, सम्मान होता है, एक वोट का अर्थ होता है कि मेरा वोट राज्य का इस काम के लिए आना चाहिए, ये होना चाहिए। आपको क्या लगता है, जब वोट डालेंगे, किसी भी पार्टी के बारे में सोचेंगे तो क्या सोच के देंगे कि मेरा वोट क्या काम आए? वोट काम आए ताकि डेवलपमेंट हो त्रिपुरा का, कुछ हो, फिर एजुकेशन सिस्टम अच्छा हो, सब कुछ में आगे जाए, सब कुछ में पीछे तो नहीं जाएगा। तो वही डाल के देंगे कि इतना दिन से जो हुआ आया है डेवलपमेंट अगर हुआ है, आगे भी वो डेवलपमेंट हो। জয়ন্ত, এইখিনিতে এই নতুন প্ৰজন্মৰ ভোটাৰসকলে যি কৈছে যে তেখেতসকলে ৰাজ্যখন আগুৱাই যাব বিচাৰিছে, ৰাজ্যখনৰ নতুন নতুন সা সুবিধা বিচাৰিছে। মই আৰু এটা কথা ইয়াত উল্লেখ কৰিব পাৰিম যে তেখেতৰ নিচিনাকৈ তেখেত যেনেকুৱাকৈ প্ৰথমবাৰৰ বাবে ভোট দিবলৈ আহিছে, তেনেকুৱাকৈ ৰাজ্যত কিন্তু এটা পপুলেশ্যন আছে, সেই পপুলেশ্যনেও কিন্তু প্ৰথমবাৰ ত্ৰিপুৰাৰ নাগৰিক হিচাপে ভোট দিব। মই ব্ৰু শৰণাৰ্থীসকলৰ কথা কৈছোঁ। ব্ৰু শৰণাৰ্থীসকলে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যত ত্ৰিপুৰাৰ সিটিজেন হিচাপে, নাগৰিক হিচাপে প্ৰথমবাৰৰ ভোট দিব। আম্বাসাত বা সেই আম্বাসা এৰিয়াত বা নৰ্থত যিসমূহ ব্ৰু কেম্পছ আছিলে, এতিয়া ছেটেলমেণ্ট হৈ গ'ল, সেই ছেটেলমেণ্টসমূহত থকা ভোটাৰসকলে প্ৰথমবাৰৰ বাবে এইবাৰ নাগৰিক হিচাপে ভোট দিব। এসময়ত মিজোৰামৰ নাগৰিক হৈছিলে, তাৰপিছত তাৰ পৰা বিতৰণ হৈ ইয়াত আহি শৰণাৰ্থী হিচাপে আছিলে। শৰণাৰ্থীৰ সময়ত তেখেতসকলক ভোট দিবলৈ তেখেতক অধিকাৰ দিয়া নাছিলে। তাৰপিছত তেখেতসকলক বিশেষ এটা সুবিধা দি ভোট দিয়া হৈছিলে। তথাপিও কিন্তু এই নাগৰিক হিচাপে তেখেতসকলে ভোট দিব পৰা হোৱা নাছিল, আৰু এইবাৰ প্ৰথমবাৰৰ বাবে নাগৰিক হিচাপে তেখেতে ভোট দিব। ইয়াৰ লগতে জয়ন্ত আৰু এটা বিশেষ ধৰণৰ ভোটাৰ আছে, যিসকলে আচলতে কাটাতৰৰ সিপাৰে থাকে, ভাৰতীয় ভূমিত কাটাতৰৰ সিপাৰত থাকে, নোমেন্স লেণ্ডত থাকে। তেনেকুৱা নোমেন্স লেণ্ডত থকা ভাৰতীয়সকলৰ বাবেও সুবিধা কৰি দিয়া হৈছে। ৰাতিপুৱা 5:30 বজাত বিশেষকৈ সেই চেক গেটছসমূহ খুলি দিয়া হ'ব, আৰু তাত BSF-এ যিসমূহ নোমেন্স লেণ্ডত থকা ভাৰতীয়সকল আছে, ত্ৰিপুৰাবাসী আছে, তেখেতসকলক সোমোৱাই আনিব। তেখেতসকলেও কিন্তু নিজৰ ভোটাধিকাৰ আজি সাব্যস্ত কৰিব। সেইবাবে এইবাৰ ত্ৰিপুৰাৰ যি নিৰ্বাচন, সেই নিৰ্বাচনটো বহুত দিশেই কিন্তু প্ৰথমবাৰৰ হোৱা বহুত আপোনাৰ দৃষ্টান্ত আছে, যেনে ধৰ ব্ৰুসকলে প্ৰথমবাৰৰ বাবে ভোট দিব। আৰু লগতে কিমান ভোটাৰ আছে নিলয়? ব্ৰুসকলৰ কিমান ভোটাৰ? প্ৰায় 14,000 নহয় জানো? গতিকে 14,000 ভোটাৰো কিছু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব নিৰ্বাচনত। আৰু আমি ইয়ালৈ আহিছোঁ আপোনাৰ নহয়, মই ভাবিছিলোঁ মুখ্যমন্ত্ৰীগৰাকী আহিছে, কিন্তু ইলেকশ্যন অবজাৰ্ভাৰ আহিছে। আৰু যদি মই আপুনি এই স্কুলখনলৈ চাই, য'ত মই আছোঁ, এইখন আচলতে ৰজাই বনোৱা স্কুল। 1894 খ্ৰীষ্টাব্দত স্থাপিত এইখন স্কুল। 4,000 ভোটাৰ ইয়ালৈ আহিব। মুখ্যমন্ত্ৰী ডক্টৰ মানিক শ্বাহে ইয়ালৈ আহিব, নিজৰ মতাধিকাৰ তেখেতে ইয়াত সাব্যস্ত কৰিব। আৰু আপোনাৰ তেখেতে চেষ্টা এয়ে হ'ব যে চলিত যি চৰকাৰ আছে, সেই চৰকাৰখন আকৌ শাসনলৈ আহে। আৰু সেইবাবে আপোনাৰ ৰাজ্যত আমি প্ৰচাৰ একেবাৰে তুংগত দেখিছিলোঁ, য'ত আপোনাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিনে 4-5খনকৈ নিৰ্বাচনী সভাত তেখেতে এটেণ্ড কৰিছিলে। লগতে ৰাতি প্ৰায় 12টা, 1টা, 2টালৈকে ইয়াত হোটেল পলত আপোনাৰ ইয়াত মিটিং হৈছিলে। তাৰপিছত একেবাৰে খুব ছিষ্টেমেটিকেলি আচলতে নিৰ্বাচনটো বিজেপি দলে ইয়াত একেবাৰে সুসংগঠিতভাৱে নিৰ্বাচনত উপনীত হৈছিল, আৰু সেইবাবে ষ্ট্ৰেটেজিও তেনেকুৱাকৈ বনোৱা হৈছিলে। আজি তৃণমূলৰ কথা কওঁ, যদি তৃণমূলৰ ইয়াত নেতাগৰাকী ইয়ালৈ আহিছিলে, আৰু লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীও ইয়ালৈ আহিছিলে, আৰু তাৰ লগতে আপোনাৰ
ইয়াত যি লেফ্ট আৰু কংগ্ৰেছৰ একেলগে যি যৌথ মঞ্চ সেই যৌথ মঞ্চখনে কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যত লেফ্ট কমিউনিষ্টৰ সেই ৰঙা ধ্বজাখন আৰু কংগ্ৰেছৰ সেই ফ্লেগ একেলগে উৰা দেখিছে আৰু সেইবাবে কিন্তু এইবাৰ নিৰ্বাচন আমি বাৰে বাৰে কৈ আছোঁ যে ত্ৰিপুৰাৰ নিৰ্বাচন এইবাৰ ত্ৰিকোণীয় এই গতিকে যে এফালে লেফ্ট আৰু কংগ্ৰেছৰ যি দল আনফালে বিজেপি আৰু IPFT আৰু এফালে ত্ৰিপুৰা মথাৰ দল নিশ্চয় যথেষ্ট আকৰ্ষণীয় সেই দিশৰ পৰা এই যুঁজখন আৰু যাৰ বাবে এইবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিশেষভাৱে গুৰুত্ব লাভ কৰিছে ত্ৰিপুৰা নিৰ্বাচনে 2018 চনত যেনেদৰে ত্ৰিপুৰা নিৰ্বাচনে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ গুৰুত্ব লাভ কৰিছিল এইবাৰ যেন দুগুণে ইয়াৰ গুৰুত্ব বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ কিছু চ্যালেঞ্জ আছে আমাৰ ডেপুটি এডিটৰ নিলয় কোৱাৰ দৰে কিছু চ্যালেঞ্জ আছে আৰু যাৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতাসকলক ষ্টাৰ কেম্পেইনাৰৰ ৰূপত নিৰ্বাচনী প্ৰচাৰ অভিযানত নমাইছিল সেয়া লাগিলে প্ৰধানমন্ত্ৰী হওক সেয়া লাগিলে গৃহমন্ত্ৰী হওক সেয়া লাগিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে হওক আৰু নিৰ্বাচনী প্ৰচাৰ অভিযানত এনেদৰে সৰ্বশক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছিল নিলয় আপুনি ত্ৰিপুৰা মথাক উল্লেখ কৰিছে ত্ৰিপুৰা মথা ইতিমধ্যেই প্ৰদ্যুৎ কিশোৰ মানিকই প্ৰতিখন জনসভাত কৈছে যে ত্ৰিপুৰাৰ ৰাইজে মানিক চৰকাৰক দেখিলে মানিক সাহাক দেখিলে এইবাৰ মানিকক দেখিব যথেষ্ট আত্মবিশ্বাস হয় মই আগতেও কৈছিলোঁ যে এইবাৰ যুঁজখন মানিক মানৈক্য মমতা আৰু চাণক্যৰ সো আপুনি কৈছে যে দুই মানিকক দেখিছে এইবাৰ মানৈক্য আছে আৰু লগতে মমতাও আহিছিল এই মানিক মানৈক্য মমতা চাণক্যই আচলতে নিৰ্ধাৰণ কৰিব যে ইয়াৰ পৰৱৰ্তী চৰকাৰখন কাৰ হ'ব ত্ৰিপুৰা মথাৰ কথা কওঁ যে ত্ৰিপুৰা মথা আচলতে এটা মথা মানে আচলতে গোট মানুহৰ গোট আৰু ত্ৰিপুৰা হৈ গ'ল আপোনাৰ ইয়াত যিসকল ৰাইজ আছে জনজাতীয় লোক আছে সেইসকলক সকলোকে ত্ৰিপুৰা বুলি কয় বা ত্ৰিপুৰা এই ৰাজ্যখনক তেখেতসকলে কয় ত্ৰিপ্ৰাচা তেখেতসকলক ত্ৰিপ্ৰাচা বুলি কয় আৰু তেখেতসকলৰ মূল দাবী আছিলে গ্ৰেটাৰ ত্ৰিপুৰা লেণ্ড বা এখন পৃথক ত্ৰিপ্ৰাচাসকলৰ বাবে এখন পৃথক ভূমি ষ্টেট উইদিন ষ্টেট হ'ব পাৰে সেয়া আৰু সেই মৰ্মে তেখেতসকলে আগবাঢ়িছিল যেতিয়া আগুৱাই গৈছিলে ত্ৰিপুৰা মথাৰ দলৰ সৈতে বিজেপিৰ কেইবালানিও মিটিং হৈছিলে এলায়েন্সৰ বাবে সেই এলায়েন্সৰ বাবে মিটিং হৈছিলে বিজেপিৰ সৈতে গুৱাহাটীত মিটিং হৈছিলে দিল্লীত মিটিং হৈছিলে আৰু সেই মিটিঙত কিন্তু এটা ফলপ্ৰসূ এটা পৰিণামলৈ উপনীত হ'ব নোৱাৰিলে যদিও মিটিং কেইখনত মূল দাবীয়ে হ'ল পৃথক ত্ৰিপুৰালেণ্ড আৰু যাৰ বাবে এই নতুন দল গঠন হৈছিল ত্ৰিপুৰা মথা আৰু ত্ৰিপুৰা মথাই 2021 চনত কাউন্সিলৰ নিৰ্বাচনত বিশেষ চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ বাবে এতিয়া পুনৰ এক সন্মানৰ যুঁজ হিচাপে পৰিণত হৈছে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন ত্ৰিপুৰা মথাৰ বাবে প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবৰ্মাৰ বাবে নিলয় আপুনি সংযুক্ত হৈ থাকিব আমি খবৰ লাভ কৰিম আপোনাৰ জৰিয়তে আমি জনাম ত্ৰিপুৰাৰ আজি এই ভোট যুদ্ধৰ প্ৰতি মুহূৰ্তৰ খবৰ কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি জনাই যাম আৰু বেটেল গ্ৰাউণ্ডৰ পৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আগবঢ়াই আছে আমাৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্যৰ এই মুহূৰ্তত যথেষ্ট সংখ্যক ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে সকলোৱে ওলাই আহিছে নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ এখন নতুন চৰকাৰ গঠন কৰিবলৈ আমি বিশেষ